নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ বিহু নামৰ বিষয়টোৰ চতুৰ্থ অধ্যায় বিহু উৎসৱৰ গীত নাচৰ পৰম্পৰাগত ৰূপ। এই ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ আমি আগতে ইউনিট 1, 2 আৰু 3 প্ৰশ্নসমূহ আলোচনা কৰিছোঁ। তোমালোকে যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, মই তাত গৈ চাব পাৰিবা। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকৰ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। প্ৰশ্ন নম্বৰ 1, হুঁচৰিৰ গীত নাচৰ পৰম্পৰাগত ৰূপ সম্পৰ্কে এটি চমু টোকা যুগুত কৰা। হুঁচৰি হৈছে বহাগ বিহুৰ পৰম্পৰাগতভাৱে গয়াৰ চোতালত পৰিৱেশন কৰা সমূহীয়া লোকগীত নাচৰ অনুষ্ঠান। অঞ্চল বিশেষে ইয়াৰ পৰিৱেশন ৰীতিত কিছু কিছু ভিন্নতা পৰিলক্ষিত হ'লেও সমগ্ৰ অসমৰ হুঁচৰিৰ মূল চৰিত্ৰৰ মাজত সামগ্ৰিক ঐক্য লক্ষ্য কৰা যায়। হুঁচৰি অনুষ্ঠানটি আৰম্ভ হয় মাংগলিক ধ্বনিৰে। গৃহস্থৰ পদূলিমুখত পদাৰ্পণ কৰিয়ে হুঁচৰি দলে মাংগলিক ধ্বনি কৰে। মাংগলিক ধ্বনি শুনি গৃহস্থই আঠে ভেঠে ৰীতি নীতিৰে হুঁচৰি দলক চোতাললৈ আদৰি নিয়াৰ পিছত হুঁচৰি দলে হুঁচৰি ঘোষা আৰম্ভ কৰে। কোনো কোনো অঞ্চলত হুঁচৰি ঘোষা আৰম্ভ কৰাৰ আগতে গৃহস্থই সেৱা ধৰি আশীৰ্বাদ লোৱাৰ ৰীতি প্ৰচলিত হৈ আহিছে। হুঁচৰি ঘোষা আৰম্ভ হয় এক সুনিৰ্দিষ্ট ঢোলৰ চাপৰেৰে। সেই চাপৰৰ অন্তত এজন নামতীয়ে হুঁচৰি ঘোষা এপাখি লগায় আৰু হুঁচৰি দলৰ বাকীসকলে সেই ফাঁকি আওৰায়। তাৰ পাছৰ পৰা নামতীগৰাকীয়ে হুঁচৰি ঘোষা ফাঁকিৰ ভাৱাৰ্থৰ লগত সংগতি থকা পদৰ একো ফাঁকিকৈ গায় আৰু তাৰ অন্তৰত বাকীসকলে হুঁচৰি ঘোষা ফাঁকি গায়। এনেকৈ হুঁচৰি ঘোষা ফাঁকিৰ কেইবাটাও আৱৰ্তন গোৱাৰ অন্তত ঢোলৰ বিশেষ চাপৰ নাইবা সৰা চাপৰে হুঁচৰি ঘোষাৰ পৰিৱেশনৰ সামৰণি পৰে। হুঁচৰি ঘোষা মুঠ 3টা লয় গোৱা হয়। আৰম্ভণিতে ধিমা লয়, তাৰ পাছত তাতকৈ কিছু খৰকৈ আৰু তাৰ পাছত তাতোকৈ কিছু খৰকৈ পৰিৱেশন কৰে। এই প্ৰতিটি লয়তে ঢোলত সুনিৰ্দিষ্ট চাপৰ বজোৱা হয়। নামতীগৰাকীয়ে নাইবা বয়োজ্যেষ্ঠ এজনে আনসকলৰ লগত বৃত্তৰ পৰিধিৰ অৱস্থান নলৈ বৃত্তৰ মাজত থাকি আনসকলক পৰিচালনা কৰে। প্ৰশ্ন নম্বৰ 2, হুঁচৰিত পৰিৱেশন কৰা বিহু নাম সম্পৰ্কে চমুকৈ লিখা। হুঁচৰিত ছন্দবদ্ধভাৱে তালত বিহু নাম গাওঁতে মুখ্যতঃ জাতনামৰ শৈলীত গোৱা হয়। নামৰ প্ৰতিটো আৱৰ্তনৰ মূৰে মূৰে ঢোলত ভাঙনি চাপ বজোৱা হয়। নাম একোটাৰ একাধিক আৱৰ্তন গোৱাৰ পিছত জাতনাম একোটাৰ সামৰণি পৰে। সামৰণিত ঢোলৰ চাপৰ চেও, ঢোলৰ খৰা চেও বা দীঘলীয়া চেও বজোৱা হয়। ঢোলৰ চেওৰ সলনি পেপাৰ চেও বজাব পাৰে। বিহুৱাই ঢোলৰ চেও, পেপাৰ চেও আৰু ছন্দবদ্ধভাৱে তালত গোৱা বিহু নামত বিহু নাচ পৰিৱেশন কৰে। জাতনাম একোটা আৰম্ভ কৰাৰ পূৰ্বে সেই নামৰ ভাৱাৰ্থৰ সৈতে মিল থকা যোজনা একোটাও গোৱা হয়। অৱশ্যে এইটো ধৰা বন্ধা নিয়ম নহয়। যোজনা নোগোৱাকৈও জাতনাম আৰম্ভ কৰিব পাৰে। এনেকৈ ভালেখিনি সময় বিহু মৰাৰ পিছত এটা সময়ত গৃহস্থই হুঁচৰি দললৈ শৰাই আগবঢ়ায় আৰু সেৱা ধৰে। হুঁচৰি দলে শৰাইত আগবঢ়োৱা মাননি আদি গ্ৰহণ কৰি গৃহস্থক আশীৰ্বাদ প্ৰদান কৰে। প্ৰশ্ন নম্বৰ 3, গাভৰু বিহুৰ পৰম্পৰাগত ৰূপ সম্পৰ্কে এটি চমু আলোচনা যুগুত কৰা। ৰঙালী বিহু উপলক্ষে দিনৰ ভাগত জুপজুপীয়া হাবিতলীয়া ঠাইত ডাঙৰ গছৰ তলত নাইবা বাঁহনিৰ মাজত বিহু খোলা কেৱল ছোৱালীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত চেনেহী বিহু ওৰফে গাভৰু বিহু ওৰফে জেং বিহু ওৰফে গছৰ তলৰ বিহু ওৰফে পথাৰ বিহু পৰম্পৰাগতভাৱে অতীতৰে পৰা প্ৰচলিত হৈ অহা এক অতি মনোৰম, অন্যান্য নান্দনিক আৰু অতি বিশিষ্ট গীত নাচৰ অনুষ্ঠান। বিংশ শতিকাৰ 60ৰ দশকলৈকে বহু গাঁৱত চলি থকা এই অনুষ্ঠানৰ প্ৰচলন ক্ৰমান্বয়ে হ্ৰাস পাই আধুনিক কালত বিলুপ্ত হ'ল। এই বিহু অনুষ্ঠানত ব্যৱহৃত বিহু বাদ্যকেইটা হৈছে টকা, গগনা আৰু সুতুলি। এইকেইটা বিহু বাদ্যৰ বাদে আন কোনো বিহু বাদ্য গাভৰু বিহুত ব্যৱহাৰ হোৱা নাছিল। হাত টকা আৰু মাটি টকা দুয়োবিধ টকা ব্যৱহৃত হয়। যোজনা আৰু ছন্দবদ্ধ তাল বিহুনাম গোৱাৰ এই দুয়ো প্ৰকাৰৰ গাভৰু বিহুটো প্ৰচলিত। ছন্দবদ্ধভাৱে তালত গাওঁতে টকা আৰু হাত চাপৰি সংগত কৰিছিল।
মাজে মাজে সুতুলিও সংগত কৰিছিল যদিও এই বাদ্য সংগত নকৰাকৈ বিহুনাম গোৱা হৈছিল। টকাৰ টক 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 এই তালেই আছিল এই বিহুৰ ছন্দবদ্ধভাৱে তালত গোৱা বিহুনামৰ তাল বা ছন্দ। এই বিহুত ছন্দবদ্ধ তালত বিহুনাম গোৱাৰ মুখ্য শৈলীটো হৈছে দুলৰি ছন্দৰ বিহুনামৰ ফাঁকি একো জাউৰি লেঠেৰিকৈ গোৱাটো। একাউজুৰি বিহুনামৰ অন্তত কিছু সময় কেৱল টকা বজায়। এনে একাউজুৰি বিহুনাম আৰম্ভ কৰাৰ পূৰ্বে সাধাৰণতে যোজনা একোটা গায়। এনেকৈ গোৱা বিহুনাম ফাঁকি একেধৰণৰ বিষয়বস্তু তথা ভাৱৰ্থৰ হয়। যোজনাৰ বিষয়বস্তু তথা ভাৱৰ্থও অৱশ্যেই মিল থকা হয়। একো জাউৰিকৈ দুলৰি ছন্দৰ বিহুনাম গোৱাৰ উপৰিও জাতনাম হিচাপেও গাভৰু বিহুৰ বিহুনাম গোৱা হয়। গাভৰু বিহুৱতীয়ে অৰ্ধবৃত্তত অৱস্থান কৰি টকা আৰু হাত চাপৰি বজাই বিহুনাম গায় আৰু তেনেকৈ গাওঁতে সন্মুখৰ অংশত ২-৪ গৰাকী নাচনীয়ে বিহু নাচে। মাজে মাজে গগনা বজায় আৰু সুতুলিত বিহুনামৰ সুৰ বজায়। গগনাৰ চেও আৰু সুতুলিৰ বিহুনামৰ সুৰতো নাচনীয়ে বিহুনাচ নাচে। তদুপৰি এজাউৰি বিহুনামৰ ফাঁকি গোৱাৰ অন্তত কিছু সময় টকা বজাওঁতে কেইগৰাকীমান বিহুৱতীয়ে নাচে। প্ৰশ্ন নম্বৰ ৪ ৰাতি বিহুৰ গীত নাচৰ ৰেহ ৰূপৰ চমু বিৱৰণ দাঙি ধৰা। গাভৰু বিহুৰ গীত নাচখিনি ৰাতি বিহুটো প্ৰচলিত। অৱশ্যে কেইটামান উপৰঞ্চি উপাদানো আছে। ৰাতি বিহু চ'ত মাহৰ ভালেমান দিন ধৰি ৰাতিৰ ভাগত হাবিৰ ডাঙৰ গছৰ তলত নাইবা বাহনিৰ মাজত প্ৰস্তুত কৰা বিহু খোলাত অনুষ্ঠিত হৈছিল। সেই বিহু খোলাত বিহুৱতীসকলে প্ৰতি ৰাতি বিহু জুৰিছিল। বিহুৱতীসকলে কিছু সময় বিহু মৰাৰ পিছত নাতিদূৰৰ পৰা বিহুৱা ডেকাহঁতে অংশগ্ৰহণ কৰিছিল। ৰাতি বিহুত বিহুৱতীয়ে বজোৱা বাদ্যকেইটা গাভৰু বিহুৰ সৈতে একে টকা গগনা আৰু সুতুলি। বিহুৱা ডেকাই অংশগ্ৰহণ কৰাৰ পূৰ্বৰ অংশ চলিছিল গাভৰু বিহুৰ দৰে। গাভৰু বিহুৱতীসকলে যোজনা আৰু ছন্দবদ্ধ তাল দুয়োটা প্ৰকাৰে বিহুনাম গাইছিল আৰু নাচিছিল। ছন্দবদ্ধভাৱে তালত গাওঁতে টকা আৰু হাত চাপৰিও সংগত কৰিছিল। মাজে মাজে সুতুলিও সংগত কৰিছিল যদিও এই বাদ্যৰ সংগত নকৰাকৈও গোৱা হৈছিল। টকাৰ টক 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 এই তালেই আছিল এই বিহুৰো ছন্দবদ্ধভাৱে তালত গোৱা বিহুনামৰ তাল বা ছন্দ। ছন্দবদ্ধ তালত বিহুনাম গোৱাৰ মুখ্য শৈলীটোও গাভৰু বিহুৰ সৈতে একে দুলৰি ছন্দৰ বিহুনাম ফাঁকিৰ একো জাউৰি লেঠেৰিকৈ গোৱাটো। একো জাউৰি বিহুনামৰ অন্তত কিছু সময় কেৱল টকা বজায়। এনে একাউজুৰি বিহুনাম আৰম্ভ কৰাৰ পূৰ্বে সাধাৰণতে যোজনা একোটা গায়। তদুপৰি বিহুৱতীসকলে জাতনাম হিচাপেও বিহুনাম গাইছিল। গগনা আৰু সুতুলিও বজাইছিল। ৰাতি বিহুৰ আৰম্ভণিত হুঁচৰি ঘোষা গোৱা শৈলীও বিহুনাম গোৱাৰ নাছিল বুলিও অভিজ্ঞসকলে কয়। ৰাতি বিহুত আৰম্ভণি অংশত অৰ্থাৎ কেৱল বিহুৱতীয়ে মৰা অংশত বিভিন্ন ভাৱৰ বিহুনাম গাইছিল। কৃষ্টি প্ৰকৃতি কৰ্ম আদি বিষয়ৰ উপৰিও পিৰিতি প্ৰকাশৰ বিহুনাম গাইছিল। আনহাতে বিহুৱতীৰ বিহু খোলাৰ নাতিদূৰত অৱস্থান কৰি বিহুৱাই অংশগ্ৰহণ কৰাৰ পাছৰ পৰা ৰাতি বিহুৰ বিহুনামবিলাক হৈ পৰিছিল মুখ্য পিৰিতি ভাৱৰ তথা পিৰিতিসূচক। হাবিনাম ওৰফে যৌৱন ভাৱ প্ৰকাশৰ বিহুনামেও ৰাতি বিহুত ঠাই পাইছিল।